24 ঘণ্টাৰ ভিতৰত ক্ষমা খুজিব লাগিব বদৰুদ্দিন আজমল ডাঙৰীয়াই। 500 টকাত বিক্ৰী নহয় উজনিৰ অসমীয়া মহিলা। এগৰাকী তৃষ্ণা নেত্ৰীনাথ, এইটো এটা বেলেগ এটা টাইটেলৰ মানুহ দেখিছোঁ, শিৱসাগৰৰ মানুহ তেখেত। এতিয়া তেখেতে কৈছে বদৰুদ্দিন আজমলক ক্ষমা খুজিবৰ কাৰণে কৈছে। মহিলাক ভৰিত ধৰাই 500 টকা দিছে, অসমীয়া মহিলাই 500 টকাৰ বিক্ৰী হৈ নাযায়। বদৰুদ্দিন আজমলক দিছে 1250 টকামান দিয়া হ'লে আপোনালোকে একেবাৰে মানে তলৰ কিবালৈকে দেখিবলৈ পালেহেঁতেন। মেখেলা দাঙি এক্সাৰচাইজ কৰি দিলেহেঁতেন, ভৰিকেইটা ওপৰলৈ উঠাই দিলেহেঁতেন, মেখেলাটো দাং খাই গ'লহেঁতেন, বুঢ়ী হওক জীয়াৰী হওক, ভিতৰটোও দেখা পালেহেঁতেন। গতিকে 500 টকা দিয়াৰ কাৰণে অকল ভৰিখন হাত লাগক নালাগক চুই গুচি গ'ল, তাৰ কাৰণে আজি বদনামী হৈছে। যদি 1250 টকা দি আপোনালোকে এক্সাৰচাইজ কৰক বুলি ক'লেহেঁতেন, কেমেৰা অন কৰিলেহেঁতেন। দেখিছে বদৰুদ্দিন আজমল ডাঙৰীয়াই পইচাও দিছে আৰু অসমীয়া মহিলাৰ সুস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকক এক্সাৰচাইজো কৰাইছে। মেখেলা লাগিলে দাঙি মূৰত সোমাই যাওক। গতিকে এয়াই আমাৰ সমাজ, এয়াই আমাৰ অসমীয়া মহিলা। তেওঁ হেনো অসমীয়া মহিলা। মোৰ ওচৰত যদি তই তৃষ্ণা নেত্ৰী কি চেত্ৰী, মোৰ ওচৰত যদি তই এইখিনি জ্ঞানৰ কথা কৱ ন, এনেকা দুটা চৰ মাৰিম। তই যেনেকুৱা নেত্ৰী নহয় XYZ, তই বদৰুদ্দিন আজমলৰ ঘৰ ঘেৰাও কৰিবলৈ যাব পাৰিবি যেতিয়া মোৰ ঘৰো পাৰিবি, তই আহি যাবি, তোক এনেকুৱা মাৰিম ন, তই নিজকে পাহৰি যাবি যে মই অসমীয়া আছিলো নে নেপালী আছিলো নে বিহাৰী আছিলো, নেত্ৰী আছিলো নে চেত্ৰী আছিলো, তই নিজে পাহৰি যাবি। কাৰণ ইমানকণ জ্ঞান লৈ কথা বতৰা নকবি, বুজি পালি? তোৰ কথা ষ্টাইলটো কি যে 500 টকাত অসমীয়া মহিলা বিক্ৰী নহয়, মানে সৰহকৈ দিলে বিক্ৰী হৈ যাব, কাৰোবাৰ লগত শুই দিব, তই এইটো বুজাইছ নেকি? বদৰুদ্দিন আজমলে অসমীয়া মহিলাক কিনিবলৈ আহিছিল নেকি? কাৰোবাক বিপদত পৰিছে, কোনোবা মানুহ যেতিয়া ঘৰখন শুকাইছে, খাবৰ কাৰণে এমুঠি নাই, তেওঁক যেতিয়া টকা 500 দিছে, তেওঁ সকাহ পাইছেনে? চৰকাৰেতো এতিয়ালৈকে ধিমহে কৈ আছে কিমান টকা দিলে। এতিয়া মই এটা কথা কওঁ, বদৰুদ্দিন আজমলক মই লৈ আহিম, মই সংগঠন গোটাই, মই দল গোটাই বদৰুদ্দিন আজমলৰ ঘৰত গৈ মই ঘেৰাও কৰি বদৰুদ্দিন আজমলক লৈ আহিম আৰু সেই মহিলাসকলৰ ওচৰত মই মাপ খোজাম। কিন্তু তই এইটো দায়িত্ব ল'ব লাগিব যে বদৰুদ্দিন আজমলে যিমান টকা ব্যয় কৰিলে, তইতো কৈছ যে উজনিৰ মহিলা আমি ভিখাৰী নহয়, উজনিৰ মহিলা এনেকুৱা নহয়, উজনি তেনেকুৱা নহয়, উজনিত তেনেকুৱা নহয়, উজনিৰ পৰা খেদা খাব, উজনি আমুক, উজনি তামুক, উজনি বহুত দামী জেগা। গতিকে মই প্ৰশ্ন কৰিছোঁ যে বদৰুদ্দিন আজমলক মই লৈ আহিম, সেই মহিলাসকলৰ ওচৰত ভৰিত ধৰি ভৰিত ধৰি ক্ষমা খুজিব। ক্ষমা খোজাৰ পিছত সেই বদৰুদ্দিন আজমলে যিখিনি টকা উজনিৰ বানপানীত ব্যয় কৰিলে, কাৰণ তোৰতো লেভেল বহুত ওপৰত, তই ভিক্ষা নল, তই উজনিৰ ৰাইজে যিখিনি ভিক্ষা ল'লে তই ভিক্ষাখিনি ঘূৰাই দিব লাগিব। তই মূল মন্ত্ৰ উজনিৰ মাইকী বুলি তই যেতিয়া কথা বতৰা কলি, তই সেই ভিক্ষাখিনি যদি ঘূৰাই দিব পাৰ, কমেও 3-4 কোটি টকা যদি ঘূৰাই দিব পাৰ, তেতিয়া বদৰুদ্দিন আজমলকো মই উজনিত আনি পেলাই ক্ষমা খুজাই দিম। পাৰিবি? তোৰ কেপাচিটি আছে? তোৰ 14 গোষ্ঠী বিক্ৰী কৰিও তই 4-5 কোটি টকা তই মেনেজ কৰিব পাৰিবি? কেপাচিটি আছে? গতিকে যিমানৰ মানুহ সিমানত থাকিবি। মোবাইলৰ কেমেৰাত কথা কেইটা কৈ দিলে ডাঙৰ মানুহ শুনি যোৱা। বদৰুদ্দিন আজমলৰ ভৰি কেঁচা আঙুলিৰ এটা টোপালৰ যোগ্য নহয়, বুজি পালি তই? গতিকে মানুহক বৰজনক কথা কওঁতে চাই চিতি ক'ব লাগে। তেওঁ ধৰ্ম যিয়ে নহওক, তেওঁ বৰ হয়, তেওঁ ডাঙৰ হয়। তেওঁক যিসকলে ভৰিত ধৰিছে, কাৰোবাৰ শহুৰ বয়সৰ, কাৰোবাৰ বাপেকৰ বয়সৰ, কাৰোবাৰ দাদাকৰ বয়সৰ, সকলোতকৈ তেওঁ ডাঙৰেই হয় বয়সত। তো ভৰিখন চোৱাটো কি ডাঙৰ কথা হ'ল? কুত্তাৰ বাচ্চি, তোৰ বেয়া কথা ক'বলৈ মন যায়, তোক বেয়া কথা মই নকওঁ, তোক আজি প্ৰথম দেখিছোঁ, সেইকাৰণে বেয়া কথা নকওঁ। দেখাত তোক মানে সেই 500 টকাত 1000 টকা, 500 টকা, 200 টকাত বিক্ৰী হোৱা মহিলাৰ নিচিনাহে লাগিছে কথা বতৰাবিলাক চাই। কাৰণ কোনো জ্ঞানী মহিলাই এনেকুৱা কথা নকয় যে দুখৰ সময়ত আহিছে। বদৰুদ্দিন আজমল এজন মতা মানুহ হয়, গতিকে এগৰাকী মহিলা এজন মতা মানুহৰ ভৰি চোৱাটো কোনো ডাঙৰ কথা নহয়। আমাৰ সমাজত আছে, আমাৰ ধৰ্মত আছে, সেইটো এটা ডাঙৰ কথা নহয়। গতিকে 500 টকা দিছে, তেওঁ প্ৰথমত বহুত দিলে, এতিয়াও যে 500 টকাকৈ দি থাকিবৰ কাৰণে তেওঁ আহিছে বা তেওঁৰ কেপাচিটি আছে, সেইটোৱে আমি তেওঁৰ ওচৰত অশেষ ধন্যবাদ। কিয়নো আমাৰ চৰকাৰখনে এবাৰেই ভালকৈ আমাক দিব পৰা নাই। গতিকে বদৰুদ্দিন আজমলে আমাক বাৰে দিছে। গতিকে আমি উজনিৰ বা মানে মানুহসকল মানত পৰাৰ কাৰণে আজি নামনিৰ পৰাও বা অসমৰ বাহিৰৰ পৰাও দৌৰি আহিছে। আমি খুব সৌভাগ্য, আমি নিজকে গৌৰৱান্বিত হৈছোঁ যে আমাৰ উজনিৰ বিপদত কিন্তু সকলো দেশ আজি দৌৰি আহিছে। আগত কিন্তু নামনিটো বানপানী হয়, এনেকুৱা ধৰণে কিন্তু ওপৰি জোপৰি নাযায়। এয়াই লাষ্ট গ'ল। ধিক্কাৰ সেইসকল অভদ্ৰ মহিলা, অভদ্ৰ পুৰুষলৈ, যি আচলতে কি বুলি ক'ম, খাই পাত ফলা বুলি কয়। আচলতে যিখন থালিত খালে সেইখনতে হাগি দিলে, তেনেকুৱা নিচিনা কথা। খাই পাত ফলা, নমক হাৰাম, এই খেচেৰা মানুহখিনিক আচলতে শাস্তিহে দিব লাগিছিল। ইহঁতক কোনো সহায় কৰিবলৈ যাব নালাগিছিল, মূল কথা। কিন্তু যিবিলাকৰ বিবেক বিক্ৰী হৈ গৈছিল, সেইবিলাকৰ ঘূৰি আহিল। কিন্তু এওঁলোকক নতুনকৈ আকৌ কোনোবা পংগু মানৱে অংক কৰি মানে এওঁলোকক আকৌ নতুনকৈ ঘূৰাই আনিব খুজিছে। যিসকল পংগু মানৱ, যিসকলে যথাসময়ত সহযোগিতা কৰিব নোৱাৰিলে, সহায় কৰিব নোৱাৰিলে, সেই সহায় যেতিয়া বদৰুদ্দিন আজমলে কৰি বা লোৱাৰ কাৰণে সেই পংগু মানৱসকলে এতিয়া এনেকুৱা মানুহক ব্যৱহাৰ কৰিছে। আইচা বেইচা য'ত যি আছে সকলো আহি যা, আমাক সহযোগিতা কৰ। গতিকে কথা বতৰাই কয় যে এগৰাকী বেইচা মানুহৰ এনেকুৱা কথা।
500 টকাত মহিলা বিক্ৰী নহয়, কোনেও কিনিবলৈ অহা নাই ন, সহায় কৰিবলৈ আহিছে। তো বিক্ৰী কৰা কথাটো ক'ৰ পৰা আহিল? মানে তুমি বিক্ৰী হোৱা সৰহীয়া টকাত, তুমি ৰাতি ৰাতি হোটেলত থকা মাইকী, সেইকাৰণে তোমাক দেৰিকৈ দেখিছোঁ। চৰিয়াই কাণৰ পৰ্দা ফালি দিম, চিনি পোৱা নাই চালা কুত্তাৰ বাচ্চি। কথা ক'ব আহ, যদি কথা ক'ব নাজানা কথা নকবি। কোন তৃষ্ণা নেত্ৰী, এই তৃষ্ণাৰ ওপৰত সঁচাকৈ হাজাৰজনৰ আজি বিতৃষ্ণা জন্মিছে। এনেকুৱা কথাত তাই লাজ পাই মিডিয়াৰ সন্মুখত বকিবলৈ ওলাই আহিলে, যিটো নেকি কথা তাই কোৱাৰ কাৰণে আমি লাজ পাইছোঁ। সেই অসমখনত লাজ পাবলগীয়া কাহিনী কিমান হৈ আছে, খবৰবোৰ পাওঁ নে নাপাওঁ? হাইলাকান্দিত এজনী অকণমানি ছোৱালী ধৰ্ষণৰ বলি হৈ মৃত্যুক আঁকোৱালি ল'লে। তেনেকুৱা হত্যাকাণ্ড আমাৰ অসমখনত কিমান আজি হৈ আছে ঠিক নাই, হিচাপ নাই। অনমাই হত্যাকাণ্ড মনত নাই? আজি আমাৰ নাৰীসকল একেবাৰে অসুৰক্ষিত। ৰাস্তাততো বাদেই দে, ঘৰৰ ভিতৰতো আমি সুৰক্ষিত নহয়। তাৰপিছত আকৌ জ্যেষ্ঠজনৰ চৰণ চুওঁতে তই লাজ পাই মিডিয়াৰ সন্মুখত বকিবলৈ ওলাই আহিলি। কোনে কেইটকা দিলে? কেইটকা বেতনৰ বিনিময়ত তই এইবোৰ বকিছ? এয়া আমাৰ সন্মান হানি হোৱা নাই, এয়া আমাৰ গৌৰৱ, আমাৰ অসমীয়া সমাজৰ এয়া সংস্কাৰ, ৰীতি নীতি পৰম্পৰা, এয়া আমাৰ, তাক লৈ আমি গৌৰৱবোধ কৰোঁ। যি সংস্কাৰ মুছলমান সম্প্ৰদায়ৰ ব্যক্তিসকলৰ মাজত নাই, তাক লৈ গৌৰৱ কৰিবলৈ শিক। কোনোবাই দুটকামান দিলেই মিডিয়াৰ সন্মুখত আহি আবুল তাবুল কথা নবকিবি। অসমৰ সন্মান ই তেখেতলোকে চৰণ চোৱাৰ কাৰণে হানি হোৱা নাই, তোৰ কাৰণে হানি হৈছে। তই যিবোৰ কথা কৈছ, তই অসমীয়া সমাজৰ সন্মান হানি কৰিছ। এনেকুৱা কথা ক'বলৈ লাজ লাগিব লাগে, 100 বাৰ ভাবিব লাগে। যিখন অসমত আমাৰ দৰে নাৰীসকলেই সুৰক্ষিত নহয়, যিখন অসমত ফুল কোমলীয়া কন্যা সন্তানো ধৰ্ষণৰ বলি হৈ মৃত্যু হয়, যিখন অসমত মাতৃতুল্য মহিলাও ধৰ্ষণৰ বলি হয়, সেইখন অসমত জ্যেষ্ঠজনৰ চৰণ চোৱাৰ কাৰণে তোৰ সন্মানহানি হয়। সেই বিষয়বস্তুবোৰত মাতিবলৈ কেতিয়াবা এনেকৈ ওলাই আহি পাইছ নে নাপাইছ? নাহ, সেইবোৰ কথাত মাতিলে কোনেও টকা পইচা নিদিয়ে। এই কথাবোৰত কিন্তু মাতিলে দুটকামান পাবি, এইটো কাৰণে ওলাই আহিছ। মোক চম্ভালি কথা কবি। অসমৰ সন্মান তহঁতৰ কাৰণে হানি হৈছে। জ্যেষ্ঠজনক চৰণ চুই সেৱা কৰাৰ কাৰণে অসমৰ সন্মান কেতিয়াও হানি হোৱা নাই, বৰঞ্চ বহুত বেছি সন্মান উজ্জ্বলিছেহে। কিন্তু কিছুমান মানুহৰ অধ্যতালি, অসভ্যালি আৰু পাগলামি দেখি মানে মাত নমতাকে থাকিব নোৱাৰো। বিষয়টো হৈছে কি, ছ'চিয়েল মিডিয়াত কোনোবা দল সংগঠনৰ নেতা নেত্ৰী, ৰাজনৈতিক দলৰ নেতাকৰ্মী জোৱাৰ উঠিছে যে মৌলানা বদৰুদ্দিন আজমল চাহাবে হেনো অসমীয়া জীয়ৰী বোৱাৰীৰ ওচৰত ক্ষমা খুজিব লাগে। কিহৰ কাৰণে ক্ষমা খুজিব লাগে? মই সুধিছো আপোনালোকক, যিসকলে মৌলানা বদৰুদ্দিন আজমল চাহাবে অসমীয়া জীয়ৰী বোৱাৰীৰ ওচৰত ক্ষমা খুজিব লাগে বুলি তালফাল লগাই আছে, মই সুধিছো আপোনালোকক, মৌলানা বদৰুদ্দিন আজমল চাহাবে কিয় ক্ষমা খুজিব লাগে? তেওঁ অপৰাধ কি? মৌলানা বদৰুদ্দিন আজমল চাহাবে এই বানাক্ৰান্ত লোকক এই বিপদৰ সময়ত সহায় কৰিবলৈ আগবাঢ়ি আহিছে। টকাই পইচাই, ৰিলিফ পাতি, স্বাস্থ্য চিকিৎসা সকলো ফালৰ পৰা তেখেতে সহায় কৰিবলৈ আগবাঢ়ি আহিছে নহয়, কৰিছো। এইখিনিতে এটা কথা কৈ থওঁ, আকৌ নতুন বিতৰ্ক এটা কৰি পেলাব যে অকল মনোৰঞ্জন গোহাঁয়ে মৌলানা বদৰুদ্দিন আজমলকহে সহায় কৰা দেখিলে। বানাক্ৰান্ত ৰাইজক সহায় সকলোৱে কৰিছে। ময়ো এগৰাকী বানাক্ৰান্ত, চৰকাৰ পক্ষৰ ৰিলিফো পাইছোঁ। বেচৰকাৰী বিভিন্ন ধৰণৰ সংস্থা, দল সংগঠনো জঁপিয়াই পৰিছে, শুভাকাংক্ষী হৃদয়বান মানুহ বিভিন্ন ধৰণে নিৰৱচ্ছিন্নভাৱে বানাক্ৰান্তক সহায় সাৰথি সকলোৱে কৰিছে। এতিয়া কথাটো হ'ল, মৌলানা বদৰুদ্দিন আজমল চাহাবে কেইগৰাকীমান মহিলাক আৰ্থিক সাহায্য দিলে আৰু তাতে তেওঁলোক কৃতজ্ঞ বা গদগদ হৈ তেখেতৰ ভৰি স্পৰ্শ কৰি আশীৰ্বাদ ল'লে বা সেৱা ল'লে, সেইটোকে তেওঁলোকে অপৰাধ বুলি গণ্য কৰিছে। এতিয়া ইয়াত মৌলানা বদৰুদ্দিন আজমল চাহাবৰ ভুলটো ক'ত মই ধৰিব পৰা নাই। তেওঁতো কাৰো মূৰত পিষ্টলটো লগাই কোৱা নাই বা তেওঁতো আকৌ ধমকি দি কোৱা নাই যে মই সহায় কৰিছোঁ, আপোনালোকে মোক ভৰি চুই সেৱা কৰক। বৰঞ্চ তেওঁ কৈছে যে ইছলামত ভৰি চুই মানুহক সেৱা কৰাটো আমাৰ কোনো ইছলামত তেনেকুৱা কোনো নিয়মেই নাই, আপোনালোকে নকৰিব। মানুহে নাই, নুশুনিছে, কৰিছে, কি কৰিব? মহিলাগৰাকীক তেওঁ গতা মাৰি দিলেহে হ'ব। আৰু যিসকলে আপোনালোকে যদি মৌলানা বদৰুদ্দিন আজমল মুছলমান হোৱাৰ কাৰণে, আপোনালোক হিন্দু হোৱাৰ কাৰণে আপোনালোকৰ হিন্দু স্বাভিমানত আঘাত লাগিছে, তেতিয়াহ'লে আপোনালোকে এই হিন্দু যে চেলাই থাকে, এই হিন্দুৰ যিসকল গুৰু বা যিসকলক আমি নিজৰ ধৰ্মীয় গুৰু বুলি মানো, সেইসকলে কি লিখিছে, কি কৈছে, সেইবোৰ এবাৰ পঢ়ি চাব। অকল মুখখন থাকিলে চেলবেলাই নাথাকিব। শংকৰ গুৰুৱে কি কৈছে যে যত জীৱ জংগম কীট পতংগম অগনগ জগতেৰি কায়া। মানুহটো বাদেই দিলো, সকলো প্ৰাণীতে ভগৱানৰ অংশ আছে। অগনগ জগতেৰি কায়া, সকলো প্ৰাণীতে ঈশ্বৰৰ অংশ আছে। ঠিক তেনেকে মাধৱদেৱে ঘোষাত কৈছে যে সমস্ত ভূততে ব্যাপী আছো মই হৰি, তাহাক জানিবা তুমি, তাহাক মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। এইবোৰ ধৰ্মীয় গ্ৰন্থত আমাৰ মহান মনীষীসকলে উপদেশ দি থৈ গৈছে। এইবোৰ চকু মেলি অলপ পঢ়িব, অলপ মগজটোত হজম কৰিবলৈ চেষ্টা কৰিব। আজমল চাহাবতো মানুহে,
হিন্দু মুছলমানটো পিছৰ কথা, তেওঁ প্ৰথমতে মানুহ, তেওঁতো হৃদয় আছে, তেওঁৰ হৃদয়, তেওঁৰ আত্মাও যদি ভগৱানৰ অংশ বুলি আপুনি ভাবিছে, তেতিয়াহ'লে তেওঁক সেৱা কৰাটোতো দুখ বা পাপ ক'ৰ পৰা হ'ল? আৰু যি মানুহে সাধাৰণতে বিপদত সহায় কৰে, এই যিটো মহা দুৰ্যোগ, এই দুৰ্যোগত তেওঁ কোটি টকা সাহায্য কৰিবলৈ আগবাঢ়ি আহিছে। মই সহায়ৰ পৰিমাণটো জুখিব বিচৰা নাই। যিকোনো ক্ষেত্ৰত যি মানুহে বিপদ আপদত সহায় কৰে, সেই মানুহৰ প্ৰতি মানুহ কৃতজ্ঞ হৈ থকাটো আমাৰ অসমীয়া জাতিৰ এটা স্বভাৱ, আমাৰ এটা বৈশিষ্ট্য। আমি ইমান কৃতজ্ঞ হ'ব নোৱাৰোঁ, আমি কৃতজ্ঞ মানুহ। তেওঁ সহায় কৰিছে, কৃতজ্ঞতাত কোনোবাই ভক্তিত গদগদ হৈ সেৱাটো কৰিছে, তাত ইমান চিঞৰ বাখৰ কৰিবলগীয়া কি কথাটো হ'ল? কি মহাভাৰতখন অশুদ্ধ হ'ল? হিন্দু স্বাভিমানত যদি আপোনালোকৰ ইমান আঘাত লাগিছে, তথাকথিত আমাৰ যিসকল হিন্দুৰ নায়ক আছে, উগ্ৰ হিন্দুত্ববাদীসকলে যিবোৰ তাহানি দিনৰ পৰা বেদান্ত ঋষিমুনিসকলৰ দিনৰ পৰা উপনিষদ বেদান্ত লিখিছে, সেইবোৰ চকু মেলি মেলি পঢ়িব। আৰু এই বেদৰ সাৰমৰ্ম গোটাই মহাপুৰুষ কিজনাই যিবোৰ গ্ৰন্থ আমালৈ লিখি গৈছে, পৰামৰ্শ দি গৈছে, সেইবোৰ চকু মেলি মেলি অলপ পঢ়িব, বুজিবলৈ চেষ্টা কৰিব। এনে মুখখন থাকিলে বুলি যি বকিন থাকিব। নমস্কাৰ অসমবাসী। আচলতে ফেচবুকত লাগিবলৈ সময় নোপোৱা হৈছোঁ, কিন্তু কিছুমান ভিডিঅ' এনেকুৱা ভিডিঅ' আছে, এনেকুৱা মানুহ আছে অসমত, বিপদৰ সময়ত যোনে সহায় কৰে তাক লৈ কুকুৰে বোকা দি ভুকে। কি ক'ম, ক'বলৈ ভাষা নাই। এনেকুৱা কিছুমান মানুহ আছে, এইবিলাক আচলতে মানুহৰ শাৰীত নপৰে। মই সৰুকৈ ভিডিঅ' এটা মই দেখাই লৈছোঁ, তাৰপিছত কিছু কথা আৰু ক'ম। মই আজমল ছুপাৰ 40ৰ প্ৰয়োজন আছেনে শিৱসাগৰত? আজমলৰ 100 বেডৰ হস্পিটেলৰ প্ৰয়োজন আছেনে? আমি ভাল পাইছোঁ বদৰুদ্দিন আজমল ডাঙৰীয়ে এইখিনি সময়ত তেওঁ বান সাহায্য দিছে, কিন্তু তাৰপিছত তেওঁ যিটো শিৱসাগৰত এক প্ৰকাৰে বহি লৈ চাউনি পাতি বহি লৈ তেওঁ যিবোৰ কথা ক'বলৈ আৰম্ভ কৰিছে, যে কোনোবাই যদি মাটি দিয়ে তেওঁ তাত ছুপাৰ 40 বনাব, কোনোবাই যদি 100 বিঘা মাটি দিয়ে তেওঁ তাত 100 বেডৰ হস্পিটেল বনাব। এই ভিডিঅ'টো চালে নহয়, এই মহাশয়জন, এইজন সেই চৰাইদেউ, শিৱসাগৰ, যোৰহাটৰ যি বানপীড়িত ৰাইজৰ কাষলৈ কেতিয়াবা গ'লনে? কেতিয়াবা কিবা এটা খবৰ ল'লেনে? কিবা এটা সহায় কৰিলেনে? তাত আজমল ডাঙৰীয়াই গৈ সহায় কৰিলে, কোটি টকা ৰাইজক সহায় কৰিলে, কোটি টকা দিলে, মেডিচিনৰ পৰা আদি কৰি ৰেচনলৈকে দিলে। তাকে লৈ ইহঁতৰ পকৰ জ্বলিছে। ইহঁতি প্ৰত্যেক ঠাইতে যিকোনো মুহূৰ্তত ইহঁতি ধৰ্মক লৈ টাৰ্গেট কৰিব পাৰে। ঠিক আছে, মানি লৈছোঁ তই গেৰুৱা বস্ত্ৰ পৰিধান কৰিছ, তই হিন্দুত্ববাদী, বহুত ডাঙৰ নেতা, তই বহুত ডাঙৰ ভগৱান, কিন্তু সেই বানপীড়িত ৰাইজৰ সহায়ৰ বাবে তই কি কৰিলি? কিবা প্ৰমাণ আছেনে তই যে সেইটো কাম কৰিছ? তোৰ সেই সনাতনী ধৰ্মৰ দেৱ দেৱীক কিয় তই পূজা নকৰ? কিয় তেওঁলোকক বুজাব নোৱাৰ যে এইখিনি আমাৰে মানুহ, এইখিনি আমাৰ হিন্দু মানুহ, এইখিনি আমাৰ সনাতনী মানুহ? এই মানুহখিনিক ইমান কষ্ট নিদিব। সনাতনী দেৱ দেৱীসকলক কিয় পূজা কৰি সন্তুষ্ট নকৰিলা? কিয়? তুমি যদি ইমানেই হিন্দুত্ববাদী, তুমি যদি ইমানেই সনাতনী গুৰু, তোমাৰ কথা তেতিয়া দেৱ দেৱীয়ে মানিলে হয়। এই মহাপ্ৰলয় যি আহিছিলে, সেই মহাপ্ৰলয়ত হিন্দু, মুছলিম, খ্ৰীষ্টান একো নাই চোৱা, সকলোকে মহতিয়াই আনিছে। সেই দুখৰ সময়ত যিসকল থিয় দিছে, সেইসকলক লৈ যদি মুখ খোল, তহঁতৰ মুখ ভাঙি দিম। যিসকল মানুহে মানুহ হিচাপে সহায় কৰিবলৈ গৈছে, সেই কষ্টত থকা, সেই বিপদৰ সময়ত সহায় কৰিবলৈ গৈছে, এষাৰ মাত দিবলৈ গৈছে, সেই মানুহখিনিক তহঁতি টাৰ্গেট কৰি আছ। সেয়া লাগিলে আজমলে হওক নাইবা অন্য কোনোবাই হওক, কোনো কথা নাই। বিপদৰ বন্ধুৱেই প্ৰকৃত বন্ধু। ৰাজনীতি ইয়াত নেখাটে। মানৱতা খাতিৰত গৈছে সকলো, মানৱতা খাতিৰত। তহঁতি কি কৰিলি তহঁতি? মাত্ৰ কুকুৰৰ নিচিনাকৈ ভুক, ধৰ্মক লৈ, জাতিক লৈ। ঘৃণ কৰোঁ তহঁতক। মই নিজেই সনাতনী হিন্দু ধৰ্মৰ এটা ল'ৰা, কিন্তু তহঁতৰ নিচিনা ভণ্ড বাবাবিলাকক ঘৃণ কৰোঁ। মোৰ ভৰিৰ তলৰ ধূলিৰ যোগ্য নহওঁ তহঁতি, গম পাইছনে? ধৰ্ম নামত ধন টকা পইচা আমি চান্দা নোতোলোঁ। আমি ভগৱান আছে, নাই। আমি তেনেকুৱা ধৰ্ম মানুহ, আমি মানৱ ধৰ্ম মানুহ। বিপদত মানুহক সহায় কৰোঁ, বিপদত মাত এষাৰ হ'লেও দিওঁ। ধন টকা পইচা সহায় কৰিব নোৱাৰিলে কি হ'ল? বিপদত মাত এষাৰ হ'লেও দিওঁ। তহঁতৰ দৰে ভণ্ড বাবা বনি আমি লেকচাৰ নিদিওঁ ডাঙৰ। ফেচবুকখন তহঁতৰ প্ৰত্যেক সম্পত্তি নহয়। ইয়াত আহি আলে বালে গাবি, ইয়াত ৰাজনীতি কৰিবি। ফেচবুকখনত ৰাজনীতি কৰিবলৈ নাহিবি তহঁতি। ফেচবুকখন এখন মনোৰঞ্জনৰ প্লেটফৰ্ম। ইয়াত মনোৰঞ্জনৰ লগতে ইয়াত বহু মানুহে নিজৰ ইনকম কৰি আছে, নিজৰ পৰিয়াল পোহপাল দি আছে। তহঁতৰ দৰে ভণ্ড বাবাখিনিয়ে আহি পেলাই সমাজৰ মাজত এটা বিতৰ্ক সৃষ্টি কৰি আছ, হাই হুলস্থুল সৃষ্টি কৰি আছ। তাৰ বাদে কিবা ভাল কৰিছনে তহঁতি? ৰাজনীতি কৰি আছ। যোনটো নেতাই তহঁতক টকা দিয়ে, সেই নেতাৰে তহঁতি জোতা চেলিকিব যাওঁ। ভণ্ড বাবা ভণ্ড হৈ থাকিবি সদায়। তহঁতি কেতিয়াও তহঁতৰ মূৰত ভাল জ্ঞান কেতিয়াও নাহে। অন্ধভক্ত যাক কয়, তহঁতি অন্ধভক্ত। আজমলেই হওক বা যোনেই হওক, যেতিয়া সহায় কৰিবলৈ আহিছে বিপদত, তেওঁক মানুহে শলাগিবই। মই ৰাজনীতিৰ ক্ষেত্ৰত নকওঁ আজমলে ক'ত কি কৰিছে, কি নাই কৰা, আজমলৰ পাৰ্টি তাত বনাব, কিবা কৰিব, সেয়া ৰাইজে থিৰাং কৰিব, ৰাইজে চাব। শিৱসাগৰত বৰ্তমান অখিল গগৈ ডাঙৰীয়ে যিখিনি কৰি আছে, তহঁতৰ তোৰ মামা চাচা খুৰা কোনকেইটাই কৰিলে হে? তোৰচোন সেই দদাইৰে নে ভতিজাৰে নে হালপতিয়ে নে খোলালিয়ে নে, সেইখিনিয়েচোন ফিটা কাটি পেলাই কঠীয়া সিঁচিছিলে। সেইখিনি ড্ৰামা কৰা জৰুৰী নাছিলে।
সিহঁতক কবি, এইবিলাক ভাষণ সিহঁতক শুনাবি, ফেচবুকত আহি নকবি। মই তহঁতৰ পিছত পৰিবলৈ বা তহঁতক মাত মাতিবলৈ মোক কোনো গৰজ পৰা নাই। কিন্তু এই ফেচবুকখন তই যিদৰে ভাবি লৈছ তোৰ বুলি, ময়ো এই ফেচবুকখনৰ মেম্বাৰ হয়। 1.5 লাখতকৈ ওপৰত ফলোৱাৰ্ছ আছে। সেই ফলোৱাৰ্ছসকলে মোৰ এই মুখখনৰ কিছুমান কথাক লৈ মোক ফ'ল' কৰিছে। সদায় সত্যত মাত দি গৈ আছোঁ আৰু সদায় সত্য কথাই ক'ম, সদায় চিধা কথাই ক'ম। কাৰণ মই জুবিন যুগৰ ল'ৰা হয়, জুবিন যুগৰ মানুহ হয় মই। আৰু জুবিন দাৰ যি আদৰ্শ সেইমতেই চলি যাম। বৰ্তমান দেখিলি নহয় জুবিন দাৰ পাৱাৰ, যিমানখিনি অসমত হৈ আছে বৰ্তমান বানপানী যিখিনি ডুব গৈ আছিলে, সেই মানুহবিলাকক সহায় কৰিবলৈ যে ওলাই আহিলে লাখ লাখ মানুহ, কি কাৰণে ওলাই আহিলে? এয়াই হৈছে জুবিন গাৰ্গৰ অনুৰাগী, এয়াই হৈছে জুবিন দাৰ অৱদান। আচলতে অৱদান এয়া। তহঁতৰ দৰে ভতুৱা কুকুৰবোৰে যিমানে ভুকি নাথাকো কিয়, ঘেণ্টাডাল হিলাব নোৱাৰ কাকো তহঁতি। আমাৰ অসমখনত কোনো ধৰ্ম, কোনো জাতিক লৈ কোনেও নিন্দা নকৰে। এই পৰিস্থিতিটোতে আমি ভালদৰে বুজি পাই গ'লোঁ। শিৱসাগৰ, চৰাইদেউ, যোৰহাট, এই ঠাইকেইখন যেতিয়া ডুবিছিলে পানীত, নিজৰ আপোনজন পানীত উঠি গৈছিলে, বিচাৰি পোৱা নাই। কিছুমানৰ ডেড বডি আজিলৈও বিচাৰি পোৱা নাই। সেই মানুহখিনিয়েহে ভুগি আছে, যিখিনিয়ে ভুগি আছে সেই মানুহখিনিয়ে বুজি আছে। আৰু সেই সময়ছোৱাত পিয়াহৰ পানীটোপা যোনে দিছে তেওঁকে ভগৱান নিচিনাকৈ ভাবি লৈছিলে। ভোকৰ ভাত সাজ যোনে খুৱাইছে তেওঁকে ভগৱান বুলি ভাবি লৈছে। গম পাইছেনে? ভিডিঅ'বিলাক চাব ভালদৰে। ভিডিঅ'নো কি চাব, আপুনিতো ফ্ৰী থাকে, গৈ আহিব। আমাৰ দৰেতো বাহিৰত নাথাকে। ঘৰলৈ যাবলৈ এপ্লিকেশ্যনটো দিব নালাগে আপুনি আমাৰ দৰে। গৈ এবাৰ তাত চাই আহিব, সুধি আহিব, সেই মানুহখিনিৰ লগত কথা পাতি আহিব। যেতিয়া পিয়াহৰ পানী টুপি দিছে, যেতিয়া ভোকৰ ভাত সাজ কোনোবাই যাচিছে, তেতিয়া কোনেও সোধা নাই যে তুমি হিন্দু নে তুমি মুছলিম নে তুমি খ্ৰীষ্টান। কোনেও সোধা নাই। কেৱল নিজৰ পেটৰ কাৰণে, নিজৰ ভৱিষ্যতৰ কাৰণে ভাবি জীয়াই থাকিবৰ কাৰণে অন্নমুঠি গ্ৰহণ কৰিছে, পানী টুপি খাইছে। কি ভাবিছা তোমালোকে? চব তোমালোকে জানা। সনাতন ধৰ্মৰ নাম লৈ লৈ এই ভণ্ড বাবাগিৰি আমাৰ লগত নচলিব। এনেকুৱা বাবা আমি খাতিৰ নকৰোঁ। সত্যৰঞ্জন বৰা, ময়ো বৰা। তুমি কোনবিধৰ বৰা? কোনবিধৰ বৰা হে তুমি? ময়ো বৰা। বৰা ডাঙৰীয়া, এইবিলাক নচলিব। আপোনাৰ নামটোহে সত্যৰঞ্জন, সত্য, কিন্তু অসত্যত চলে। কেৱল জাতি ধৰ্মই কৰি থাকিলে। মুছলমান ধৰ্মটো যদি আপোনাৰ বাবে ইমানেই বেয়া, মুছলমান ধৰ্মটোক আপুনি ইমানেই টাৰ্গেট কৰে, তেনেহ'লে আপুনি এনেকুৱা এখন দেশত গুচি যাওক, যিখন দেশত মুছলমানৰ হাৰ একেবাৰে শূন্য। তাত গুচি যাওক। কাৰণ ভাৰতবৰ্ষখন ধৰ্ম নিৰপেক্ষ দেশ। ইয়াত যিকোনো ধৰ্ম, যিকোনো জাতি মানুহ থাকিব পাৰে। অসম আৰু অসমৰ কলা সংস্কৃতিৰ কথা যদি নাজানে, ইয়াত কি জাতি, কি ধৰ্ম, কি কি আছে, কি কি থাকিব, তেতিয়াহ'লে মুখ নেমেলিব। এনেকুৱা জেগাত পৰি যাব কেতিয়াবা, হাঁহিবলৈ দাঁত নাথাকিব। এই কথা মনত ৰাখিব। মই সপোন পৰাকৈ কৈছোঁ, এই কথা মনত ৰাখিব। আৰু এই ভিডিঅ'টো যোনে যোনে চাই আছে শ্বেয়াৰ কৰি দিয়ক। এনেকুৱা ভণ্ড বাবাবিলাকক আপোনালোকে কেতিয়াও খাতিৰ নকৰিব। সদায় অসমীয়াৰ লগত আছোঁ, অসমীয়া হৈ মাত মাতি যাম। আমাৰ অসমত জাতি ধৰ্ম এই ভেদাভেদবিলাক শেষ কৰিবলৈ সদায় চেষ্টা কৰিম, যিটো জুবিন দাই কৰি গৈছে। বদ্ৰদিন আজমলক সমালোচনা কৰিছে, এক পেকেট মেৰিগোল্ড বিস্কুট কিনি উজনি অসমলৈ লৈ যোৱা তাক দেখা নাপালোঁ। মানুহে কৈছে নহয়, ভালে ভালক বিচাৰি পায় আৰু জাবৰে খালক বিচাৰি পায়। সঁচাকৈতো এটা খাল হয়, তোকে জাবৰে বিচাৰি পাইছে। মই তেওঁক কৈছোঁ, বদ্ৰদিন আজমলক তেওঁ সমালোচনা কৰিছে। বদ্ৰদিন আজমলৰ এই যে গাৰ নোম আছে নহয়, এই নোম এডালৰো যোগ্যতাটো তোৰ নাই বে। সন্দামী এইবিলাক কৰি থাকিলে মানুহে থুটো দিব। হয় প্ৰিয় দৰ্শক, আপুনি নিশ্চয়কৈ জানে যে এক বিধ্বংসী বানপানীয়ে সমগ্ৰ উজনি অসম বিধ্বস্ত কৰি পেলাইছে। আৰু সেই সময়ত সমগ্ৰ অসমৰ বিভিন্নজনে, বিভিন্ন সমাজসেৱিক, বিভিন্ন ৰাজনীতিবিদৰ পৰা আদি কৰি বিভিন্ন কণ্টেণ্ট ক্ৰিয়েটৰ বা বিভিন্ন ইনফ্লুৱেঞ্চাৰ, বিভিন্ন শিল্পী, সাধাৰণ মানুহ, সাধাৰণ সমাজসেৱক বা বিভিন্ন স্তৰৰ মানুহখিনিয়ে উজনি অসমৰ এই যিটো বান পৰিস্থিতিৰ সাংঘাতিকভাৱে চিন্তিত। আৰু তেওঁলোকে নিজৰ হিয়া উজাৰি মন খুলি তাতে হেল্প কৰিছে, নিজে সহায় কৰিবলৈ নামিছে। তাৰ ভিতৰত কেইজনমান অন্যতম ব্যক্তি আছে, যিসকল ব্যক্তিগত আলোচনা নকৰিলে নহ'ব। সেইকেইজন ব্যক্তি হৈছে মৌলানা বদৰুদ্দিন আজমল চাহাব, অখিল গগৈ ডাঙৰীয়া, তাৰ লগতে দেখিবলৈ আছে আনফৰ ডাঙৰীয়া, US টিমৰ মাহিবুল হক, এনেকুৱা ধৰণে বিভিন্নজনে, হুছেইন মনছুৰে আহিছে, ফিজিক্সৱালা আহিছে, এনেকুৱা ধৰণে পাঞ্জাৱৰ টীম আহিছে, ৰণবীৰ হুদা আহিছে, বিভিন্নজনে বিভিন্ন ধৰণে বাহিৰৰ পৰা আহি অসমৰতো কিমানজনে, কিমান কণ্টেণ্ট ক্ৰিয়েটৰে, কিমান শিল্পীয়ে, কিমান ব্যক্তি, সদাকৈ ব্যক্তিসকলে, কিমান ব্যৱসায়ী ব্যক্তিসকলে অসমীয়াৰ কাৰণে ওলাই আহিছে, অসমীয়াক সহায় কৰিছে। তাৰ ভিতৰতে কেইজন অন্যতম মানুহৰ নাম মই ক'লোঁ। কিন্তু এইখিনিত এটা প্ৰশ্ন উদয় হয় যে এই যে অসমৰ বানপীড়িত ৰাইজক যে একাংশ সহায় কৰিছে, এই বস্তুটো কেইজনমান ব্যক্তি বা একাংশ অন্ধভক্ত বা গোবৰ খোৱা ব্যক্তিৰ কিন্তু এই বস্তুটো সহ্য হোৱা নাই। তাৰ ভিতৰত সহ্য কৰিব নোৱাৰা অন্যতম ব্যক্তি হৈছে, কি ক'ম, তাৰ নাম লওঁতে ঘৃণা লাগে, তাৰ কথা কওঁতেই ঘৃণা লাগে, তাৰ কথা ভাবোঁতেই ঘৃণা লাগে। তথাপিও ভিডিঅ'ৰ খাতিৰত কৈছোঁ, সত্যৰঞ্জন বৰা।
তেওঁ এনেকুৱা ধৰণৰ কিছু মন মানসিকতাৰ ব্যক্তি, তাৰ মূৰত গোবৰ আছে নে তেওঁ আচলতে মানসিকভাৱে অসুস্থ হৈ পৰিছে নে মানসিকভাৱে বিকাৰগ্ৰস্ত, এই কথাটো চিন্তাই কৰিব পৰা নাই। তেওঁৰ কথাত উত্তৰ নিদিম বুলি ভাবিছিলোঁ, তেওঁৰ কথাত কমেণ্ট নকৰিম বুলি ভাবিছিলোঁ, তেওঁৰ কথাত কোনো ধৰণৰ বিতৰ্ক নকৰিম বুলি ভাবিছিলোঁ, কিন্তু অৱশেষত সহ্যৰ বাহিৰত গৈ তেওঁৰ কথাত বিতৰ্ক কৰিবলৈ আহিছোঁ। মই উজনি অসমৰ কাৰণে মই ব্যক্তিগতভাৱে একো কৰিব পৰা নাই, মোৰ তেনেকুৱা সমৰ্থ নাই, কিন্তু মই মন খুলি দোৱা কৰিছোঁ। সমগ্ৰ অসমৰ ৰাইজে যেতিয়া সেই বানপীড়িত ৰাইজৰ কাৰণে ওলাই আহিছে, সেই সময়তে এনেকুৱা ধৰণৰ এক মানসিক বিকাৰগ্ৰস্ত, এক মানসিকভাৱে বিধ্বস্ত, এক মানসিকভাৱে অসুস্থ সত্যৰঞ্জন বৰাৰ কথা বতৰা যদি শুনা যায়, তেতিয়াহ'লে নিজকে এনেকুৱা লাগে যে আমি যিখন অসমত বাস কৰিছোঁ, যিখন অসমৰ আমি সপোন দেখোঁ, যিখন অসমৰ কথা কল্পনা কৰোঁ, আমি যিখন শংকৰ ৰাজানৰ দেশত বাস কৰিছোঁ, এও বাৰু সেইখন দেশৰে নাগৰিক হয়নে? তেওঁৰ মন মগজুত এই দুশ্চিন্তাবিলাক ক'ৰ পৰা? তেওঁ কৈছে ছুপাৰ ফুৰ্তি খুলি তাক খুপুনি পুতিব, ধুবুৰী বনাব, আমুক বনাব, তামুক। উজনিৰ মানুহখিনি কিন্তু বুৰ্বক বুলি ভাবিছে নেকি? তোৰতো ঘৰ উজনিটো নহয়। উজনিৰ মানুহখিনি একো বুজা বুলি ভাবিছে নেকি তই? হা, কোনোবাই কিবা কৰিলেই কৰিব পাৰিব নেকি? কোনোবাই কিবা ভাবিলেই তেনেকুৱা সম্ভৱ নেকি? ছুপাৰ ফুৰ্তিৰ কাৰণে কোনোবাই তেওঁক আহ্বান জনাইছে, তেওঁক কৰিছে, সেইটো তেওঁলোকৰ ব্যক্তিগত কথা। ভাল কাম কি কৰিছে সেই কথাটো তই নাচালি। মানুহজনক সহায় কৰিছে, বিপদৰ সময়ত ওলাই গৈছে, আৰু তোৰ কথাটো তেওঁ উত্তৰ দিয়া নাই। কিন্তু সাধাৰণ ৰাইজে এবাৰ চাবি তই যে উজনিৰ মানুহখিনি কেনেকুৱা ধৰণে তোক গালি পাৰিছে। সঁচাকৈ আজি নিজে লাজ পাইছোঁ দেই। আজি মই নিজে লাজ পাইছোঁ যে সত্যৰঞ্জনক লৈ ভিডিঅ' বনাব লগা হৈছে। ইমানে বেয়া দিন আহিল নে আমাৰ? তোক লৈও টাইম নষ্ট কৰিব লগা হৈছে। আচলতে মাথাত গোবৰ বোলা গোবৰে আছে নে? গোবৰ থাকিলেওতো এনেকুৱা নহয়, তাতকৈ কিবা বেলেগ আৱৰ্জনা জাবৰ জোঁথৰ থাকিব। আজিৰ ভিডিঅ'টো আপোনালোকে বেছি শ্বেয়াৰ কৰিবচোন। আজিৰ ভিডিঅ'টো আপোনালোকে বেছি শ্বেয়াৰ কৰিব, যাতে সত্যৰঞ্জন বৰাই ভিডিঅ'টো পায়। মানে তইতো একো কৰিব নোৱাৰ, এক পেকেট মেৰিগোল্ড বিস্কুট কিনি দি পাইছ নেকি তই তাতে? হা, আওকাত নাই 1.5 টকাৰ কথা কৈ থাকোঁ 150 টকাৰ। হা, 1.5 পইচাৰ আওকাত নথকা মানুহ তই। ইমানে বেয়া মানুহ, এনেকুৱা সময়তো হিন্দু মুছলিম কৰিবলৈ নিদিলি। হা, গৈ চাবি তাতে মানুহ কোনে মছজিদত আছে, কোনে নামঘৰত আছে, কোনে মন্দিৰত আছে, এইবিলাক মানুহৰ চাবলৈ সময় নাই। মানুহে বিপদৰ সময়ত মানুহক আশ্ৰয় দিছে। চুকুৰালি, যাক লৈ গোটেই অসমৰ মানুহে তুচ্ছ তাচ্ছিল্য কৰিছিলে, তাতকৈতো বহুত তলৰ মানুহ। হা, তোতকৈতো বহুত ওপৰ লেভেলৰ। সি একো কৰিব নোৱাৰি, কমচে কম হা নামনিৰ পৰা ধুবুৰীৰ পৰা লেবাৰলৈকে মানুহৰ ঘৰ সাজি দিব ওলাইছে। চিন্তাধাৰা পাৰ্থক্য চাচোন। তেওঁৰ লগত মানুহে চেলফি উঠিছে, তেওঁক লৈ মানুহে ভিডিঅ' বনাইছে। মানে ময়ো একো কৰিব নোৱাৰোঁ, কৰিব পৰা নাই একো, কিন্তু মানুহক সমালোচনা নকৰোঁ, মানুহক কিবা কিবি কৈ নাথাকোঁ। যাৰ কোনো কাম নাই, কাম মনটো নাই ভাই, তই একো কৰিব নোৱাৰ ভাই, তই মনে মনে থাক। তই আৰু মানুহক এই জীয়া জুইত আৰু ঘি ঢালি নাথাকিবি তই। ইমান লেতেৰা মনৰ মানুহ থাকে নেকি? ইমান নিকৃষ্ট মানসিকতাৰ মানুহ থাকে নেকি? যিটো সময়ত সমগ্ৰ অসমে হাহাকাৰ কৰিছে, সমগ্ৰ ভাৰতবৰ্ষ হাহাকাৰ কৰিছে, গোটেই বিশ্বত অসমৰ এই বানপানীৰ নিউজ বাজিছে। ইতিহাসত কেতিয়াও নেদেখা বানপানী এটা উজনিত হঠাৎ হৈ গ'ল, গোটেই উজনি অসম তছনছ হৈ গ'ল। আৰু তই এই সময়ত তোৰ সেই ঘৰমত বহিবি, কোনে কি চিন্তা লৈ কি কৰি আছে, সেইবিলাকতো মাথা বেয়া কৰি দিয়ে। ঐ হা, কেনেকুৱা ধৰণৰ মানসিকতা তুমি এতিয়া ভাবিলে, কথাবিলাক চিন্তা কৰিলে নহয়, ক'ৰ পৰা কি আৰম্ভ কৰিম, ক'ত গৈ শেষ কৰিম বুজিয়ে নাপাওঁ। ইমান আলোচনা, কি কাক লৈ আলোচনা কৰি আছোঁ, কি কৰি আছোঁ নিজে বুজি পোৱা নাই। কিন্তু আজি বাধ্য হৈ গ'লোঁ দৰ্শক। আৰু এই ফাৰ্ষ্ট্ৰেটেড, জীৱনততো একো কৰিব নোৱাৰিলে, ফাৰ্ষ্ট্ৰেটেড হয়। কোনো ৰাজনৈতিক দলে তাক পাত্তা নিদিলে তাৰ এই স্বভাৱ চৰিত্ৰৰ কাৰণে, কোনো দল সংগঠনে তাক পাত্তা নিদিলে স্বভাৱ চৰিত্ৰ, নিজে কিবা স্বয়ম্ভূ দলে তাক ঘোষণা কৰি, কিবা এটা সংগঠন ঘোষণা কৰি তাক লৈ কেইদিনমান সেই ইফাল দৌৰি ফুৰিলে, মানুহে লেতুডালো পাত্তা নিদিলে। মানুহে লক্ষ্য উদ্দেশ্য বুজি পাই গ'ল। এইবিলাক ধান্দাবাজি বাদ দি পাৰিলে মানুহৰ ওচৰত গৈ থিয় হয়। সেইকাৰণে আজি লিখিছোঁ, তোৰ মানসিক সুস্থতা কামনা কৰিছোঁ, আশু আৰোগ্য কামনা কৰিছোঁ, সোনকালে সুস্থ, গেট ৱেল চুন। এই সময়ততো এইবিলাক ঘৃণনীয় কথা পাতি দেব। চি ইছ, কি ক'ম তোক, কেনেকুৱা ধৰণে তোক সমালোচনা কৰিম বুজিয়ে নাপাওঁ। বেয়া কথা মুখত আহে, কিন্তু ফেমিলি মানুহে চাব, পৰিয়ালে ভিডিঅ' চাব, লগ বন্ধু চাব, কেতিয়াও বেয়া গালি মানুহক দি পোৱা নাই। কেতিয়াবা আকৌ বাধ্য হৈ যাম, এনেকুৱা বেয়া গালি দি দিম নহয়, একদম গালি শুনি কাণে নাকে মুখে তেজ ওলাই যাব গালি শুনি।
মই যদি দিব নোৱাৰোঁ লাগিলে 2-এটা হায়াৰ কৰি আনি দিম গালি দিয়া মানুহ, তথাপিতো কেতিয়াবা গালি দিব লাগিব। এনেকুৱা মানসিকত দৰ্শক আপোনালোকে কমেণ্ট কৰি জনাবচোন, ইয়াক কেনেকুৱা ধৰণে ভিডিঅ' বনাই ইয়াক প্ৰত্যুত্তৰ দিব পৰা যায় অলপ জনাব। বদৰুদ্দিন আজমলৰ নিচিনা মানুহৰ তোৰতো লোমডাল কৈছে ন, লোমডালৰ এডাল লোমৰ যোগ্যতা তোৰ সৃষ্টিকৰ্তাই তোক দিয়া নাই। তোক লৈ আলোচনা নকৰোঁ দেই, তোক আলোচনা নকৰোঁ তোক লৈ। মই ভিডিঅ'ৰ শেষত নেদেখাজনৰ ওচৰত দোৱা কৰিছোঁ, 2 হাত তুলি দোৱা কৰিছোঁ। উজনি অসমৰ যি বান বিধ্বস্ত যি পৰিৱেশ, যি বিধ্বংসী বানপানী আহি উজনি অসম তছনছ কৰি পেলালে, সৃষ্টিকৰ্তাৰ ওচৰত দোৱা কৰিছোঁ, সোনকালে মানুহখিনি এটা ভাল পৰিস্থিতিত ভাল পৰিৱেশত ঘূৰি আহক। সকলো উজনি অসমৰ মানুহৰ কাৰণে দোৱা কৰিব। আমি যিসকলে একো কৰিব পৰা নাই, একো হেল্প কৰিব পৰা নাই, কমচে কম কোনোবাই নামাজ পঢ়ি দোৱা কৰক, কোনোবাই পূজা কৰি দোৱা কৰক, কোনোবাই চাৰ্চত দোৱা কৰক, কোনোবাই মছজিদত দোৱা কৰক, কোনোবাই মন্দিৰত দোৱা কৰক, কোনোবাই গীৰ্জাত